OLS অসম ইউটিউব চেনেলত আজি এটা গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ আহিছিলোঁ। আপোনালোকে ই ষ্টাম্প যেটো আছে এটো অনলাইন কেনেকৈ উলিয়াব পাৰি ষ্টক হোল্ডিং যেটো পোৰ্টেল আছে তাতে ভিজিট কৰিব। মই আপোনালোকক স্ক্ৰিনত দেখুৱাই আছো, আপোনালোকে দেখিব পাৰি আছে। ষ্টক হোল্ডিং যেটো পোৰ্টেল আছে সেই পোৰ্টেলত গৈ পেলাই আপোনালোকে ক্লিক কৰিব stockholding.com আৰু তাতে এই যেটো মাৰ্ক কৰিং দেখুৱাইছো হেটো আপোনালোকে সিলেক্ট কৰিব ই ষ্টাম্পিং। এইটো চাওক, ই ষ্টাম্পিং সিলেক্ট কৰাৰ লগে লগে আপোনাৰ তাতে এটা পেজ খোল খাব। সেই পেজটো হল ষ্টক হোল্ডিংৰ আপোনালোকে ই দলিল যেটো ঘৰত বহি অনলাইন কেনেকৈ উলিয়াব পাৰি সম্পূৰ্ণ এই ভিডিঅ'ত প্ৰসেসখিনি জানিব পাৰিব। গতিকে এই ভিডিঅ'টো সম্পূৰ্ণ আপোনালোকে স্কিপ নকৰাকৈ চাব, তেতিয়াহলে সম্পূৰ্ণ বিষয়খিনি জানিব পাৰিব। মই ডাইৰেক্ট আপোনালোকক দলিলখন উলিওৱালৈকে অনলাইন পেমেন্টলৈকে গোটেইখিনি এই ভিডিঅ'তে দেখুৱাম আৰু A to Z ইনফৰমেশন প্ৰসেসখিনি জানিব পাৰিব। আৰু এই ভিডিঅ'টো হল শিক্ষামূলক ভিডিঅ', ইয়াতে আপোনালোকে সেলফ কেনেকৈ এফিডেভিট উলিয়াব পাৰি সেইখিনি দেখুৱাব বিচাৰিছো। ক্লিক কৰাৰ লগে লগে অটোমেটিকলি আপোনাৰ এই পেজটো খোল খাব। আপোনালোকে দেখিব পাৰিছে স্ক্ৰিনত, তাতে এন্টাৰ ইউজাৰ আইডি দেখুৱাই আছে, তাতে আপোনালোকে ইউজাৰ ৰেজিষ্ট্ৰেচন কৰিব লাগিব আৰু অনলাইন পেমেন্টত ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে কোন কোন ষ্টেটৰ এই কামটো কৰিব পাৰিব সেইখিনি এইটো চাওক, মই হাইলাইট কৰি দেখুৱাইছো আসামৰ কাৰণে ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে আপোনাৰ এই পেজটো খোল খাব আৰু তাতে আপোনালোকে সেলফ ৰেজিষ্ট্ৰেচনত ইন্ডিভিজুৱেল ৰেজিষ্ট্ৰেচন ক্লিক কৰি তাতে আপোনালোকৰ পুৰা সম্পূৰ্ণ ডিটেইলছ এন্টাৰ কৰিব। মোবাইল নম্বৰ, ইউজাৰ নেম, পাসওয়ার্ড এইখিনি লিখি পেলাই গোটেইখিনি ইন্ডিভিজুৱেল সেভ ক্লিক কৰিব। তেতিয়া আপোনাৰ ৰেজিষ্ট্ৰেচনটো হ'ব আৰু যেটো ইমেইল আইডি দিব সেই ইমেইল আইডিতে এটা মেছেজ যাব, আই একসেপ্ট কৰি ল'ব। চাওক, মই আই একসেপ্ট বুলি ক্লিক কৰিছো। ক্লিক কৰাৰ লগত তাত টাৰ্মছ এণ্ড কণ্ডিশ্যন কিছুমান আছে, তাতে সেভ ক্লিক কৰি ল'ব। সেভ ক্লিক কৰাৰ লগে লগে আপোনাৰ পেজটো নেক্সট এটা OTP আহিব। আপোনাৰ ৰেজিষ্টাৰ যেটো ইমেইল আইডি দিছে, প্ৰাইভেচিৰ কাৰণে কিছুমান বস্তু মই হাইলাইট কৰি ৰাখিছো, হাইড কৰি ৰাখিছো, হেইটো কাৰণে মই ক্ষমা প্ৰাৰ্থী আপোনালোক সকলোৰ ওচৰলৈ। চাওক, এতিয়া মই OTP ভেৰিফাইড কৰিলো। এইটো চাওক, এক্টিভেশ্যন পেন্ডিং, ইউজাৰ আইডি আৰু ইমেইল আইডিৰ পাসওয়ার্ড। এতিয়া আই গিভ ওকে এক্টিভ প্ৰফাইল ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে আপোনাৰ আধাৰ টকা মোবাইলত তাতে আপোনালোকে ক্লিক কৰি ভেৰিফাইড কৰি ল'ব আৰু হোম কৰি এক্টিভ কৰি ল'ব। তেতিয়া আপোনালোকৰ এক্টিভ হৈ যাব। এক্টিভ হোৱাৰ লগে লগে এই পেজটো খোল খাব। তেতিয়া পে ষ্টাম্প ডিউটিত ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে এইটো চাওক, কেতিয়াবা এৰৰ আহে, কেতিয়াবা আপোনাৰ এই প্ৰবলেমটো আহে, তেতিয়া আপোনালোকে এই কামখিনি কৰিব নোৱাৰিব, এনেকা হৈ যায়। কিন্তু আপোনালোকৰ যেটো পোৰ্টেল আছে সেই পোৰ্টেলত সেলফ ৰেজিষ্ট্ৰেচনটো হৈ যাব। হৈ যোৱাৰ লগে লগে এনেধৰণৰ পেজটো ডেশবোৰ্ডটো খোল খাব। আৰু কিন্তু মই আপোনালোক সকলোকে ক'ব বিচাৰিছো এইটো আপোনালোকৰ ডেমো কৰিবৰ কাৰণে দেখুৱাইছো। এইটো চাওক, ষ্টাম্প ডিউটিত ক্লিক কৰিছো। ক্লিক কৰাৰ লগে লগে ষ্টেট সিলেক্ট কৰিছো। সেলফ প্ৰিন্টিং ই ষ্টাম্পিং সাৰ্টিফিকেট হেতু সিলেক্ট কৰিব আৰু ৰেজিষ্ট্ৰেচন ষ্টাম্প ডিউটি প্ৰসিড ক্লিক কৰি ল'ব। প্ৰসিড ৰেজিষ্টাৰ ষ্টাম্প ডিউটিত ক্লিক কৰি প্ৰসিড কৰিব। আৰু এতিয়া আপোনালোকৰ বিভিন্ন ধৰণৰ এফিডেভিট উলিয়াবৰ কাৰণে সাৰেন্ডাৰ লিজ, সেটেলমেন্ট, এফিডেভিট, ৰিলিজ, এগ্ৰিমেন্ট বনাবলৈ এনে ধৰণৰ আপোনালোকৰ 36টা কলম আছে। তাতে আপোনাৰ যেটো প্ৰয়োজন ট্ৰাষ্ট যেটোৰ কাৰণে এফিডেভিট বনাব বিচাৰিছে সেইটো আপোনালোকে সিলেক্ট কৰিব। আৰু এইটো সেলফ ৰেজিষ্ট্ৰেচনৰ কাৰণে ইয়াতে কমাৰ্শিয়াল আপোনালোকে ইউজ কৰিব নোৱাৰিব। এজ এ ইন্ডিভিজুৱেল আপোনালোকে ঘৰত বহি অনলাইন দলিল উলিয়াব পাৰিব। এতিয়া আপোনালোকে নিজৰ যিকোনো সময়ত আপোনালোকে নিজে উলিয়াব পাৰিব এই সেলফ ৰেজিষ্ট্ৰেচনটো কৰি পেলাই। আৰু এইটো ৰেজিষ্ট্ৰেচন কৰিলে আপুনি এই কামখিনি মোবাইলতো কৰিব পাৰিব। আহক আমি এতিয়া এফিডেভিটটো সিলেক্ট কৰিম, বা পাৰ্টিশনৰ ক্ষেত্ৰত হওক, পাৰ্টনাৰশ্বিপ ডিড বনাবৰ কাৰণে হওক। মই এফিডেভিট সিলেক্ট কৰিছো আৰু এই ভিডিঅ'ত মই 100 টকাৰ এটা দলিল পাৰচেজ কৰি আপোনালোকক দেখুৱাম। এতিয়া চাওক, মই এফিডেভিট সিলেক্ট কৰিলো, ডিস্ট্ৰিক্ট সিলেক্ট কৰিম। কিছুমান বস্তু মই হাইড কৰি ৰাখিছো, আপোনালোকে বেয়া নাপাব। আপোনালোকৰ লোকেশনটো সিলেক্ট কৰিব আৰু ডেসক্ৰিপশন লিখিব অফ দা ডকুমেন্টছখনৰ কিয় কাৰণত ডকুমেন্টছখন উলিয়াব বিচাৰিছে তাতে ডেসক্ৰিপশনটো আপোনালোকে লিখিব। ডেসক্ৰিপশনটো লিখাৰ লগত আপোনালোকৰ সেকেন্ড পাৰ্টি, ফাৰ্স্ট পাৰ্টিৰ নাম সম্পূৰ্ণকৈ লিখিব লাগিব তাতে। তাৰ পিছত আপোনালোকৰ এই কামখিনি হ'ব। আহক আমি ডেসক্ৰিপশনটো লিখো। আৰু এটা কথা আপোনালোক সকলোকে ক'ব বিচাৰিছো এই ভিডিঅ'ৰ যোগেদি, এইটো হল এটা মানে আপোনালোকক শিক্ষামূলক ভিডিঅ'। ইয়াতে আপোনালোকক এই ভিডিঅ'ৰ যোগেদি দেখুৱাব বিচাৰিছো যাতে আপোনালোকে কামখিনি কেনেকৈ কৰিব পাৰে। আৰু এটা কথা, তাতে ডেসক্ৰিপশনটো আপোনালোকে এপ্ৰক্সিমেটলি
মিনিমাম 30টা ৱাৰ্ডৰ ওপৰত লিখিব লাগিব গতিকে সেই হিচাপে আপোনালোকে লিখিব আৰু 100 টকীয়া দলিল বা 10 টকীয়া দলিল যেনেকা আপোনালোকে বিচাৰে তেনেকা উলিয়াব পাৰিব যেতিয়া আপোনালোকৰ যেনেকা প্ৰয়োজন হয় গতিকে দলিল উলিয়াবৰ কাৰণে এতিয়া আপোনালোকে কোনো কষ্ট কৰিব নালাগে যিকোনো সময়ত যিকোনো মুহূৰ্তত আপোনালোকে অনলাইন ঘৰত বহি দলিল উলিয়াব পাৰিব আপোনালোকৰ মাটিবাৰীৰ কামকাজ কৰিবৰ কাৰণে যদি এখন দলিলৰ প্ৰয়োজন হৈছে তেতিয়াহলে সম্পূৰ্ণ দলিলটো আপোনালোকে নিজে ঘৰত বহি উলিয়াই পেলাই বনাব পাৰিব বা পিছত গৈ পেলাই আপোনালোকে কোৰ্টত গৈ পেলাই আপোনালোকৰ এগ্ৰিমেন্টখন বনাব পাৰিব কিন্তু দলিল উলিয়াবৰ কাৰণে আপোনালোকৰ বিভিন্ন ধৰণৰ প্ৰবলেম হয় বা কোনোবা জায়গাত আপোনালোকে নাপায় দূৰ দূৰণিৰ পৰা আপোনালোকে গৈ দলিল আনিবৰ কাৰণে প্ৰবলেম হয় গতিকে এই সোণালী সুযোগটো অনলাইন সুযোগটো আপোনালোক সকলোৰ কাৰণে এই পৰ্টেলটোত মুকলি কৰা আছে এতিয়া মই আপোনালোকক গোটেইখিনি সিলেক্ট কৰি পেলাই মডিফাইড কনফাৰ্মত ক্লিক কৰিম ফাৰ্স্ট পাৰ্টি সেকেন্ড পাৰ্টি 100 টকীয়া দলিলটো পাৰচেজ কৰিবৰ কাৰণে মই ক্লিক কৰিছো ওকে কৰিছো ওকে কৰাৰ লগে লগে অটোমেটিকলি আপোনালোকৰ পেমেন্ট অপচন আহি গৈছে তাতে কনফাৰ্মেশন ক্যাপচা কোড যেটো আছে কি ক্যাপচা কোডটো তাতে এন্টাৰ কৰিম এন্টাৰ কৰাৰ পিছত আপোনালোকৰ এই পৰ্টেলটোতে প্ৰসিড পেমেন্টৰ অপচনত ক্লিক কৰিম এতিয়া মই আপোনালোকক দেখুৱাব বিচাৰিছো স্ক্ৰিনত আপোনালোকে দেখিব পাৰিছে পেমেন্টৰ কামখিনি মই এতিয়া কৰি আছো সেই সিস্টেমতে আপোনালোকে গোটেইখিনি লিখি পেলাই অনলাইন পেমেন্টটো কৰি পেলাই দলিল অনলাইন ঘৰত বহি উলিয়াব পাৰিব মোৰ আগৰ এটা ভিডিঅ'ৰ তাৰ তলত ডেসক্ৰিপচনত এই ভিডিঅ'টো দিছো আপোনালোক সকলোৱে চাব পাৰিব আৰু এই ভিডিঅ'টো A to Z 2025 বৰ্ষত আপোনালোকে কেনেকৈ এই স্টাম্প ঘৰত বহি পেলাই উলিয়াব পাৰি সম্পূৰ্ণ বিষয়টো দেখুৱাম তাতে শেয়াৰ কিউআৰত ক্লিক কৰি আপোনালোকে ফোন পে বা গুগল পেৰ জৰিয়তে পেমেন্টটো কৰি লব পেমেন্টৰ সিস্টেমখিনি মই কিছুমান হাইড কৰি ৰাখিছো আপোনালোকক দেখুৱাব বিচাৰিছো সেই সিস্টেমতে আপোনালোকে পেমেন্ট কৰি লব একসেপ্ট নাও কৰি পেলাই আৰু পেমেন্টটো সাকসেসফুলি হ'ব এতিয়া আপোনালোকে ওয়েট কৰক মই স্ক্যান কৰিলো স্ক্যানখিনি এতিয়া মই কৰি আছো ফোন পেৰ দ্বাৰা পেমেন্টটো হৈ যোৱাৰ লগে লগে অটোমেটিকলি আপোনাৰ পেমেন্ট সাকসেসফুলি বুলি মেছেজ আহিব আৰু তেতিয়া আপোনালোকৰ দলিলখন উলিয়াবৰ কাৰণে ফাইনাল হৈ যাব তেতিয়া আপোনালোকৰ এফিডেভিট বা দলিল যিখন বনাব বিচাৰিছে এগ্ৰিমেন্ট বনাব বিচাৰিছে পাৰ্টিশনৰ ক্ষেত্ৰত পাৰমিশনৰ ক্ষেত্ৰত সকলো ক্ষেত্ৰত আপোনালোকে যেতিয়া দলিল উলিয়ায় এইটো সব কনফাৰ্মিং পেমেন্ট আহি আছে এইটো সব সাকসেসফুলি পেমেন্ট হৈ গল কংগ্ৰেচুলেশ্যন আপোনালোক সকলোকে এতিয়া সব এই সিস্টেমতে আপোনালোকৰ অনলাইন দলিলখন উলিয়াব পাৰিব তেতিয়া আপোনালোকে তলত গৈ পেলাই এনে ধৰণৰ আহিব ডিটেইলছখিনি আহাৰ পিছত আপোনালোকে প্ৰিন্ট ই স্টাম্প সাৰ্টিফিকেট তাতে ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে ওকে কৰিব কিন্তু ইয়াতে মই এটা কথা ক'ব বিচাৰিছো যদি আপোনালোকৰ প্ৰিন্টাৰ কনফিগাৰেশন নাথাকে তেতিয়াহলে তাতে এটা 5 MB ড্ৰাইভ থাকে সেই ড্ৰাইভটো ডাউনলোড কৰিব লাগিব ডাউনলোড কৰাৰ পিছত তাৰ পিছত আপোনালোকৰ এই কামখিনি হ'ব গতিকে মই এই ড্ৰাইভটো ডাউনলোড নাই মোৰ কম্পিউটাৰত এতিয়া মই ড্ৰাইভটো মই ডাউনলোড কৰিম ক্লিক নাওত ক্লিক কৰি ক্যাপচা ক্লিক কৰি প্লাই তাৰ পিছত আপোনালোকৰ স্টাম্পটো প্ৰিন্ট কৰিবলৈ এইটো সব ডাউনলোডিং হৈ আছে তাৰ পিছত এইটো মই ইনষ্টল কৰিম ইনষ্টল কৰি পেলাই আকৌ লগইন কৰিব লাগিব লগইন কৰি পেলাই আপোনালোকৰ সেলফ প্ৰিন্টিং কৰি পেলাই দেখুৱাম আহক এতিয়া মই ডাউনলোড কৰা শেষ কৰো এইটো সব আকৌ প্ৰিন্ট ই স্টাম্প সাৰ্টিফিকেট ক্লিক কৰিলো ডাউনলোড কৰাৰ পিছত এইটো সব অটোমেটিকলি অপচনটো আহিলে ডাউনলোডিং প্ৰিন্টাৰ লিষ্ট আপোনাৰ কম্পিউটাৰত যিকেইটা প্ৰিন্টাৰ আছে গোটেইকেইটা প্ৰিন্টাৰ তাতে শো কৰিব তাৰ পিছত আপোনালোকে যেটো প্ৰিন্টাৰ দি প্ৰিন্ট কৰিব বিচাৰিছে তাতে প্ৰিন্ট ক্লিক কৰি লব প্ৰিন্ট ক্লিক কৰাৰ লগে লগে তাতে ডাইৰেক্ট আপোনালোকৰ এই স্টাম্পটো দলিল যিখন আছে সেইখন প্ৰিন্ট হৈ ওলাই আহি যাব এই সিস্টেমতে আপোনালোকে এই স্টাম্প ঘৰত বহি পেলাই সেলফ প্ৰিন্টিং কৰিব পাৰিব এটো এটা সহজ উপায় আপোনালোক সকলোৰ কাৰণে গতিকে আজিৰ পৰা এতিয়া আপোনালোকে এই স্টাম্প কিনিবৰ কাৰণে এইটো সক মই স্ক্ৰিনত দেখুৱাই আছো জুম কৰি পেলাই কিছুমান বস্তু হাইড কৰিছো 100 টকাৰ এই স্টাম্প সেলফ লগইন লত ৰেজিষ্ট্ৰেচন কৰি মই উলিয়াইছো যদি ভিডিওটো ভাল লাগে সকলোকে শেয়াৰ কৰিবা এই স্টাম্প উলিয়াবৰ কাৰণে যাতে হেল্পফুল হয় ধন্যবাদ থ্যাংক ইউ